এডুকেশ্যন টিকে এছামছালা সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল ৰেংক ওলাইছে, ছাৰ্ভাৰৰ কাৰণে হয়তো সকলোৱে পোৱা নাই, কিন্তু ৰেংকটো ওলাইছে। মই যেনেকৈ দেখুৱাই দিছিলোঁ প্ৰিভিয়াছ ভিডিঅ'টোত তেনেকৈ ৰেংকটো চাই ল'ব আৰু ৰেংকটো এনেকুৱাকৈ আহি যাব বাৰু। ইয়াতে বহুতে এইটো ৰেংক বুলি ভাবিব, এইটো নহয়, কিন্তু এইটোহে ৰেংক। মোক বহুতে পঠাইছে ৰেংকৰ এই মানে কাৰ কিমান ৰেংক আহিছে, মোক ইনষ্টাগ্ৰামত বহুতে পঠাইছে, তাৰে ভিতৰত এইখন চাওক। এতিয়া ৰেংকটো যিহেতু ওলালে, ৰেংকটো ওলাৰ পিছৰ পৰ্যায়খিনিহে নেক্সট পৰ্যায়খিনিহে তাৰমানে কি বহুত ইম্পৰ্টেণ্ট পৰ্যায় হয়। ৰেংকটো ওলোৱাৰ পিছত নেক্সট পৰ্যায়খিনি, কিয়নো ৰেংক ওলোৱাৰ পিছত বহুতে সুধি আছে যে এতিয়া কি কৰিব লাগিব। এতিয়া অবভিয়াছলি এটাই কাম আছে, কাউন্সিলিঙতে হ'ব ট্ৰেড চিলেকশ্যন। গতিকে আৰু ট্ৰেড চিলেকশ্যনটো কেতিয়া হ'ব? ফাৰ্ষ্ট কাউন্সিলিঙৰ দিনা। ফাৰ্ষ্ট কাউন্সিলিঙৰ ডেট চিডিউল মতে দিয়াই আছে, মই দেখুৱাম বাৰু। এতিয়া ৰেংকটো কাৰ কিমান পাইছে সেইটো মোক তলৰ কমেণ্টত জনালে হ'ল। কমেণ্ট চাই কিনে মই এটা ভিডিঅ' বনাম আৰু সেই ভিডিঅ' মতে মই এটা প্ৰিডিকশ্যন উলিয়াম যে কোনে কোনে ছিট পাব পাৰে প্ৰথম 3টা কাউন্সিলিঙত। সকলোৱে মোক কমেণ্টত জনাব, কমেণ্টত জনালে হ'ল। আৰু মই ভাবোঁ যে এইবাৰ ৰেংক তাৰমানে 25,000 মানলৈকে ওপৰত গৈছে ৰেংক, মানে তাতকৈ ওপৰত আছে। মানে কেণ্ডিডেটছৰ সংখ্যা এইবাৰ বহুত, কেণ্ডিডেটছৰ সংখ্যা বহুত। গতিকে এইবাৰ কাট অফ মাৰ্কছটো অকণমান বেছিকৈ যাব, হাই যাব, কাট অফ মাৰ্কছটো হাই যাব। গতিকে কাট অফ মাৰ্কছটো বেছিকৈ গ'লে কম পাৰ্চেণ্টেজতো কেনেকৈ ছিট ল'ব পাৰি সেইটো মই বাৰু আইডিয়া এটা দি দিম। মানে 2-এজন হ'লেও তাৰমানে সোমাই যাব, তাৰমানে 2-3জন হ'লেও কম পাৰ্চেণ্টেজ থাকিলেও। মানে যিহেতু এইটো কাউন্সিলিং প্ৰচেছ, ট্ৰেড চিলেকশ্যন কৰাত ভাল হ'ব লাগিব, গতিকে তাৰে অকণমান আইডিয়া দিম বাৰু পিছৰ নেক্সট ভিডিঅ'ত। এতিয়া মই এইটো ভিডিঅ'ত ক'ব বিচাৰিছোঁ, ইয়াৰ পিছত 1000ৰ ভিতৰতো থাকিব পাৰে, কিছুমানে 2000ৰ ভিতৰত, কোনোবা মানে 20,000ৰ ভিতৰতো থাকিব পাৰে। সেইকাৰণে গতিকে এইটো এটা নৰ্মেল ভিডিঅ' আছিল। কমেণ্ট কৰি জনাওক আৰু মই লাইভ আহিম অহাকালি। লাইভ আহিলেও এটা মই আইডিয়া পাই যাম ভিডিঅ' বনোৱাৰ কাৰণে। গতিকে ভিডিঅ'টো এইখিনি আছিল। এতিয়া ৰেংকটো ওলাইছে কনফাৰ্ম, সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, লগতে কোনোবাই যদি চোৱা নাই চাই লওক। ধন্যবাদ, থেংক ইউ।